ওয়েলকাম জানাইছোঁ আজিৰ এই ভিডিঅ'খনত। আজি আমি জানিম মেটাফৰ্ছ কি, মেটাফৰ্ছত কেনেকৈ আমি কাম কৰিম, মেটাফৰ্ছে আমাক কিয় টকা দিয়ে আৰু আমাৰ মেটাফৰ্ছত কেনেকৈ টকাটো আমি ইনকাম কৰিব পাৰি। মই ফাৰ্ষ্টতে কৈ লৈছোঁ, মেটাফৰ্ছত আমাক ইনকাম হিচাপে আমাক ডলাৰ দিয়ে, যি ডলাৰ নেকি আমাৰ ইণ্ডিয়াৰ টকা হিচাপত $1 হ'লে আমাৰ ইণ্ডিয়াৰ পইচা 90 টকা 92 টকা হয়। এতিয়া ফাৰ্ষ্টত আমি জানি লওঁ মেটাফৰ্ছত আমি কেনেকৈ কাম কৰিম আৰু মেটাফৰ্ছটো কি। মেটাফৰ্ছটো হৈছে মিষ্টাৰ লাৰ্ডুৰ অখনিয়নে ক্ৰিয়েট কৰা ডিচেণ্ট্ৰেলাইজ এক ডিজিটেল ছিষ্টেম, যাৰ মাধ্যমেদি আমি বিভিন্ন প্ৰকাৰে ইনকাম কৰিব পাৰি। যেনেকৈ ৰেফাৰ্ছ, যিহেতু টেকটাইল আমাৰ ৰেফাৰ্ছত পৰিছে, মেটাভাৰ্ছ, বুষ্ট, মানা আৰু বিভিন্ন আছে। গতিকে তাৰে ভিতৰত আমাৰ ফৰ্ছ কইন এটা ইম্পৰ্টেণ্ট আমাৰ প্ৰজেক্ট, যিহেতু আমাৰ ফৰ্ছ কইনটো মেটাফৰ্ছৰ একমাত্ৰ আমাৰ ক্ৰিপ্ট' কাৰেঞ্চি হয়। এইটো আমাৰ আজিৰ পৰা 11 মাহ আগতে লঞ্চ হৈছিল আৰু 0.25ত লঞ্চ হৈ আজি। গতিকে এইটো আমি বিস্তাৰিত পিছতে ক'ম। এতিয়া আমি জানিম মেটাফৰ্ছত আমি কেনেকৈ কাম কৰিম আৰু কেনেকৈ আমাৰ ইনকামটো আমাৰ ৱালেটত আহিব। এতিয়া ফাৰ্ষ্টতে চাব পাৰিছে আপুনি এইটো দুজনক জইনিং দিয়াৰ লগে লগে আপুনি তেতিয়া এইটো ধৰা হ'ল আপোনাৰ ফাৰ্ষ্টতে লেভেলটো আপোনাৰ চিলেক্ট কৰিব লাগিব। ধৰা হ'ল এইটো আপোনাৰ ফাৰ্ষ্ট লেভেল 1, আপোনাৰ $5 আপুনি এইটো এক্টিভেট কৰিছে। গতিকে আপুনি লগে লগে $10 ইনকাম পাই যাব আৰু এইটো আপোনাৰ ৰিচাইকেল হৈ যাব আৰু এই তিনিটা আপুনি ডাইৰেক্ট লগে লগে আপোনাৰ $15 ইনকাম। মেটাফৰ্ছৰ টেকটাইলত আমাৰ দুটা ছিষ্টেম থাকে। এইটো S3 আমাৰ S3 আছে আৰু S6 আছে। এতিয়া যোনটো দেখালোঁ S6 আৰু এইটো S3। গতিকে আমাৰ S3 আছে টোটেল 3 নম্বৰ লেভেল, 6 নম্বৰ লেভেল, 9 নম্বৰ লেভেল আৰু 12 নম্বৰ লেভেল। এইটো চাব পাৰিছে আমাৰ S3 ধৰা হ'ল 3 নম্বৰ লেভেল। এইটো ধৰা হ'ল আপোনাৰ ফাৰ্ষ্টতে আপোনাৰ আপলাইনৰ পৰা আপুনি জইনিং হৈছিল, তেতিয়া এইটো U2 আপুনি ধৰা হ'ল আৰু আপুনি A আৰু B ডাইৰেক্ট জইনিং কৰিলে। জইনিং কৰাৰ লগে লগে আপোনাৰ আপলাইনে A আৰু B ডাইৰেক্ট আপোনাৰ আপলাইনে পাই যাব ইনকামটো। আৰু A আৰু B যেতিয়া জইনিং কৰিব, A ধৰা হ'ল C আৰু D জইনিং কৰিলে আৰু B ধৰা হ'ল E আৰু F জইনিং কৰিলে, তেতিয়া আপুনি C, D আৰু E এই তিনিওটা ইনকাম ডাইৰেক্ট আপুনি পাই যাব আৰু F2 ডাইৰেক্ট ৰিচাইকেল হৈ যাব। ৰিচাইকেল হোৱাৰ লগে লগে এইটো আপোনাৰ ইনকামত আহি যাব। গতিকে আমাৰ ছিষ্টেমটো একেবাৰে ইজি, বুজি পালে একেবাৰে ইজি হয় আৰু আমাৰ যদি বুজাৰ আগতে বহুত টান হয়। গতিকে আপুনি অলপ ধ্যান দি চাব। আৰু S3ৰ ধৰা হ'ল এইটো 6 নম্বৰ আমাৰ গতিকে এইটো আমাৰ অলপ ইজি হয়। এইটো A আৰু B ডাইৰেক্ট ইনকাম ডাইৰেক্ট আপোনাৰ তাত যাব আৰু যেতিয়া ৰিচাইকেল হৈ যাব তেতিয়া C2 ডাইৰেক্ট আপলাইনে পাই যাব। এইটো আমাৰ বাৰে বাৰে ৰিচাইকেল হৈ থাকে আৰু এইটো বিভিন্ন ছাইডৰ পৰা এইটো আমাৰ সপ্তাহত 2-3বাৰকৈ ৰিচাইকেল হৈয়ে থাকে। এতিয়া আপুনি কিমান লেভেল ষ্টাৰ্ট কৰিলে ভাল হ'ব, গতিকে আহক বিস্তাৰিত চাই লওঁ। আপুনি যদি 1 লেভেল, 2 লেভেল, 3, 4, 5, 6, ইয়াত 6টা লেভেল চাব পাৰিছে। 6টা ফাৰ্ষ্টতে আমি যেতিয়া আমাৰ লক্ষ্যটো থাকে যে আমি বেছিকৈ টকা ইনকাম কৰিম মেটাফৰ্ছৰ পৰা, তেতিয়া আমি যিমান বেছি লেভেল ইনকাম আমি ষ্টাৰ্ট কৰিও তেতিয়া আমাৰ বেছি ভাল। আৰু যেতিয়া আমি যিমান কমকৈ আমিতো ফাৰ্ষ্ট 1 লেভেলতো আমি ষ্টাৰ্ট কৰিব পাৰোঁ বিজনেছখন। গতিকে 1 লেভেলত আমাৰ ষ্টাৰ্ট কৰিলে আমাৰ ফাৰ্ষ্টতে ইনকামটো কম আহিব আৰু লাহে লাহে যেতিয়া আমাৰ লেভেলটো আপ হ'ব আৰু লেভেলটো বাঢ়িব, তেতিয়া আমাৰ লাহে লাহে ইনকামটো বাঢ়ি আহিব। সেইকাৰণে বন্ধু, আপুনি যদি 6 লেভেল, 7 লেভেল, 8 লেভেল এনেকৈ যদি ফাৰ্ষ্টতে আপুনি লেভেলটো ষ্টাৰ্ট কৰি লয়, তেতিয়া আপুনি যেতিয়া বা বেলেগক জইনিং দিব 4 লেভেল, 5 লেভেল বা 3 লেভেলক যেতিয়া জইনিং দিব, তেতিয়া আপোনাৰ ইনকামটো ডাবল আহিব আৰু আপোনাৰ ক্ৰছ লাইনৰ আপলাইন, ডাউনলাইন সকলোৰে পৰা আপোনাৰ ইনকাম আহি যাব। আৰু যেতিয়া আপোনাৰ লেভেল বেছি থাকিব, তেতিয়া আপোনাৰ ইনকামটোও বেছি হ'ব। গোটেইখিনি আমাৰ লেভেলটো যিমান বেছি হয় সিমানেই ভাল, কাৰণ আমাৰ মেটাফৰ্ছৰ কমিউনিটিৰ পৰা যিটো আমাৰ বনাছ দিয়ে, যিমান লেভেল বেছি থাকিব সিমান বনাছটো আমাৰ বেছিকৈ পাওঁ। এতিয়া চাওঁ আমি বৰ্তমান কি উপায়েৰে আমি ইনকাম কৰি আছোঁ। এইটোত চাব পাৰিছে টেকটাইল, ৰয়েলিটি, ইউনাইটভাৰ্ছ আৰু ফৰ্ছ কইন, মাৰ্কেট প্লেছ, টেকটাইল গুডছ, আমাৰ বিভিন্ন ছাইড আছে। আমি গোটেইখিনিৰ পৰা আমাৰ ইনকাম বৰ্তমান আহি আছে।
ইয়াতে বিশেষকৈ আমাৰ টেকটাইল আৰু ফৰ্চকইনৰ পৰা ইনকাম বেছিকৈ আহিছে বৰ্তমান আৰু যিহেতু মোৰ লেভেল অলপ কম আছে আৰু মোৰ টিমটো অলপ সৰু গতিকে এই দুটাই আমাৰ ইনকামৰ চ'ৰ্চ আৰু আমাৰ আহিব লগা দিনত আমাৰ কি আমাৰ ফিউচাৰ্ছ এইটো আছে এইটো চাই লওঁ টেকটাইল গুডছ লয়েলিটি মেটাভাৰ্ছ গেম এপ মানা গেম জোন বষ্ট অভাৰৰিয়েল গতিকে আমাৰ গোটেইখিনি ইম্পৰ্টেণ্ট আৰু ইয়াত আমাৰ চাব লগা এটা আমাৰ প্ৰজেক্টটো হৈছে মানাটোৰ পৰা আমি কিন্তু বিশ্বৰ যিকোনো ঠাইত আমি কিন্তু সম্পত্তি সা সম্পত্তি আমি কিন্তু কিনিব পাৰোঁ বিক্ৰী কৰিব পাৰোঁ আমি ধৰা হ'ল আমি আমেৰিকাত মাটি কিনি আমি আমেৰিকাত গৈ আমাৰ যিটো চিটিজেনছ আমি লৈ তাৰপিছত আমি তাত ঘৰ বাৰী সাজি আমি থাকিব পাৰিম এনেকুৱা এটা ছিষ্টেম হয় মানাটো গতিকে মই বুজিবলৈ উদাহৰণটো দিছোঁ গতিকে আমাৰ মেটাফৰ্ছ ছিষ্টেমটো কিন্তু এইটো ধেমালি বুলি ভাবিলে নহ'ব গতিকে আমাৰ এইটো যেনেকুৱা আমাৰ ৰিয়েল হয় ছেম ৰিয়েল হিচাপত আমি ভাবিব লাগিব বহুতে আমাৰ মেটাফৰ্ছক বিজনেছত লৈ এক্সেচিং কৰে আৰু যিহেতু আমাৰ বৰ্তমান মাৰ্কেটত বহুতো কইনছ আছে কিন্তু আমাৰ কোনো কইনছে যে আমাৰ মেটাফৰ্ছৰ ফৰ্চকইনৰ লগত তুলনা নহয় সেইটো কিন্তু বহুতেই নাজানে আৰু নজনাৰ ভিত্তিতে আমাৰ মেটাফৰ্ছক লৈ বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি কৰে গতিকে মই ক'ম যে যিসকলে এনে কৰে গতিকে তেওঁলোকৰ নিশ্চয় মাথাৰ প্ৰব্লেম আছে এতিয়া চাওক আমাৰ টেকটাইলছ NFT ইনভাৰ্ছ গোটেইখিনি আমাৰ কিমানটা লেভেল আছে যিহেতু আমি টেকটাইল NFT ইনভাৰ্ছ বৰ্তমান তিনিটাৰ পৰা সমানে ইনকাম আমাৰ হৈ আহিছে গতিকে টেকটাইলৰ লেভেল আমাৰ টোটেল 12টা লেভেল আছে মই আগতে কৈছিলোঁ আৰু NFT 7টা লেভেল আছে 7টাত আপুনি NFT আপুনি যিটো ইচ্ছা আপোনাৰ সেইটোৱে আপুনি ক্ৰয় কৰিব পাৰে আৰু ইনভাৰ্ছত আপোনাৰ 9টা টায়াৰ আছে গতিকে আপোনাৰ 9টাৰ পৰা 9টাত যদি আপুনি টায়াৰটো এক্টিভেট কৰি লয় আপোনাৰ কমচে কম ডেইলি 1 লাখ টকা আপোনাৰ ইনকাম আহিব মেটাফৰ্ছৰ পৰাই আৰু ফৰ্চকইনটো আমাৰ এনেকুৱা এটা প্ৰজেক্ট 9টা টায়াৰ যদি আপোনাৰ এক্টিভ থাকিব তেতিয়া ডেইলি যিমান আমাৰ কইনছ দামটো বাঢ়িব সিমানেই দাম গতিকে বন্ধুসকল আজি বহুতো কথা পাতিলোঁ আৰু নিশ্চয় আপুনি কিবা এটা নহয় কিবা বুজিছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ থাকিল আৰু ভিডিঅ'টো এটা লাইক দি আমাৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'খন চাব পাৰে আৰু আজি এইখিনিয়ে নেক্সট আমি বেলেগ টপিকৰ সৈতে লগ হ'ম থেংক ইউ জয় মেটাফৰ্ছ